ডায়েবেটিছৰ মানে প্ৰি ডায়েবেটিক ষ্টেজ আমি কেনেকুৱা এটা বয়সৰ পৰা ডায়েবেটিছৰ কিছুমান চিমটমে আমাক দেখা দিয়ে বা সেই ডায়েবেটিছটোক আমি ডিলে কৰিবলৈ কেনেকৈ পাৰিম সেই তেনেকুৱা কিছুমান কথা অকণ যদি উজাগৰিত কৰে বৰ্তমান যিসকল নৱপ্ৰজন্ম আছে যাৰ 25+ হৈছে বা 30+ হৈছে সেই মানুহখিনিয়ে কেনেকৈ মানে কনচিয়াছ হ'ব যে আমি ভৱিষ্যতলৈ ডায়েবেটিছৰ পৰা যাতে হাত সাৰি থাকিব পাৰোঁ তেনেকুৱা এটা সজাগতা যদি ছাৰ আপোনাৰ পৰা তেনেকুৱা অলপ জ্ঞান পাওঁ বহুতেই ভাল লাগিব। ঠিকেই, প্ৰথম তুমি এটা বহুত ধুনীয়া এটা কথা সুধিছা যে প্ৰি ডায়েবেটিছ সেই সংক্ৰান্তত উত্তৰ দিয়াৰ আগতে মই তোমাক এটা তথ্য দিব খুজিছোঁ যে ভাৰতবৰ্ষ হৈছে চীনৰ পাছতেই সৰ্বোচ্চ সংখ্যক ডায়েবেটিছ ৰোগী থকা দেশ। হয়তো অলপ দিনৰ ভিতৰতে ভাৰতবৰ্ষই সকলোতকৈ বেছি ডায়েবেটিছ ৰোগী থকা দেশ হিচাপে পৰিগণিত হ'ব। এতিয়া কথাটো হৈছে যদি তুমি ডায়েবেটিছৰ পৰিসংখ্যা লক্ষ্য কৰা 2021 চনৰ ছাৰ্ভে অফ ফেমিলি হেল্থ ছাৰ্ভে অফ ইণ্ডিয়াৰ ডাটা অনুসৰি প্ৰায় 75 মিলিয়ন সংখ্যক লোকৰ ডায়েবেটিছ আছিলে আৰু সেইটো হৈছে তোমাৰ 20 পৰা 79 বছৰ বয়সৰ লোকসকলৰ ক্ষেত্ৰত। আৰু যদি গোটেই সকলোখিনি ৰোগীকে লক্ষ্য কৰি ইৰেছপেক্টিভ অফ এজ সকলো ৰোগীকে যদি সকলো সংখ্যক লোককে যদি আমি ধৰি লওঁ তেনে ক্ষেত্ৰত দেখা যায় যে প্ৰায় 35 মিলিয়ন লোক ভাৰতবৰ্ষত 2021 চনত ডায়েবেটিছৰ ৰোগত ভুগি আছিল। সেইটো এটা 2021 চনৰ তথ্যমতে। আৰু এইটো ভাবা হৈছে যে 2045 চনৰ ভিতৰত প্ৰায় 125 মিলিয়ন লোক ডায়েবেটিছৰ দ্বাৰা আক্ৰান্ত হ'ব। গতিকে ইমান এটা ডাঙৰ বৃহৎ সমস্যা যে আমি ডায়েবেটিছ এনে এটা বৃহৎ সমস্যা যিটো স্বাস্থ্য সংক্ৰান্তীয় সমস্যা যাৰ প্ৰতিকাৰ যদি আমি এতিয়া চিন্তা নকৰোঁ, প্ৰত্যেকজন নাগৰিকে যদি আমি প্ৰত্যেকটো ফেমিলিয়ে যদি ইয়াৰ বিষয়ে সজাগ নহওঁ তেনেহ'লে ডায়েবেটিছ ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়ি যাব আৰু এটা ই আৰ্থিকভাৱে সামাজিকভাৱে এটা বৃহৎ সমস্যাৰ ৰূপে পৰিগণিত হ'ব আৰু হ'ব নহয় এতিয়া হৈ আছে। এতিয়া কথাটো হ'ল যে এজন মানুহ ডায়েবেটিছ ৰোগী হিচাপে সম্পূৰ্ণ ৰোগী হিচাপে দেখা দিয়াৰ আগে কিছুমান প্ৰি মনিটৰি বা কিছুমান লক্ষণ থাকে, আগতীয়া লক্ষণ থাকে যিবিলাকক যদি আমি খুব সাৱধানে লক্ষ্য কৰোঁ তেতিয়া আমি খুব আৰ্লি ষ্টেজত বা আগতীয়াকৈ আমি গম পাব পাৰিম যে এজন মানুহ ডায়েবেটিছৰ দ্বাৰা আক্ৰান্ত হ'ব গৈ আছে। সেইটোকে কয় প্ৰি ডায়েবেটিক। প্ৰি ডায়েবেটিকৰ মিনিংটো এইটো যে আগতীয়াকৈ সম্পূৰ্ণ ডায়েবেটিছ ৰোগ ধৰাৰ পৰা আগতে যিটো তেওঁৰ যদি ডায়েবেটিছ আছে বুলি হ'ব পাৰে বুলি আমি সম্ভাৱনাটো গম পাওঁ তাকে প্ৰি ডায়েবেটিক বুলি কোৱা হয়। এতিয়া কথাটো হ'ল যে তেনে এজন ৰোগী কেনেকুৱা মানুহৰ প্ৰি ডায়েবেটিছ হ'ব পাৰে। যদি এতিয়া আমি তেনে ক্ষেত্ৰত প্ৰি ডায়েবেটিছৰ যদি ডেফিনেশ্যন কওঁ, এটা আছে আমাৰ তেজৰ পৰীক্ষাৰ দ্বাৰা প্ৰি ডায়েবেটিছ বুলি গম পোৱা যায়। কেনেকৈ? প্ৰথম কথা, ডায়েবেটিছ আমাৰ এজন নৰ্মেল ৰোগীৰ তেজৰ শৰ্কৰা বা ব্লাড চুগাৰ পৰিমাণ আমি যদি নিৰ্ধাৰণ কৰোঁ, খালী পেটত যদি শৰ্কৰাৰ পৰিমাণ 100ৰ ভিতৰত থাকে, 100 মিলিগ্ৰাম পাৰ ডেচিলিটাৰৰ ভিতৰত থাকে তেওঁ নৰ্মেল। যদি 100ৰ পৰা 110ৰ ভিতৰত থাকে তেওঁ প্ৰি ডায়েবেটিক। আৰু যদি তেওঁ চুগাৰ 126 মিলিগ্ৰাম পাৰ ডেচিলিটাৰৰ ওপৰত যায় তেনেহ'লে তেওঁক ডায়েবেটিছ বুলি ধৰা হয়। আৰু যদি খোৱাৰ পাছৰ চুগাৰ যদি খোৱাৰ পাছৰ চুগাৰ মানে খাদ্য খোৱাৰ প্ৰায় 2 ঘণ্টাৰ পাছত যিটো ব্লাড চুগাৰ বা শৰ্কৰা পৰীক্ষা কৰা যায় সেই যিটো ভেলু বা সেই যিটো পৰিমাণ যদি 200 বা 200তকৈ ওপৰত যায়, 200 বা 200 মিলিগ্ৰাম পাৰ ডেচিলিটাৰৰ ওপৰত যায় তেতিয়া আমি তাক ডায়েবেটিছ বুলি ধৰোঁ। এতিয়া মই যে ক'লোঁ যে 110 বা তাতকৈ তলত থকা ৰোগীসকলক কিন্তু 100তকৈ ওপৰ সেই অংশখিনিক প্ৰি ডায়েবেটিক বুলি আমি ধৰিব পাৰোঁ। তাৰমানে তেওঁলোকে যিকোনো সময়ত গৈ ডায়েবেটিছ ৰোগৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে। তাৰমানে 126ৰ তলতেই ধৰিব পাৰে, 126ৰ পৰা 110ৰ ভিতৰত এই যিটো চুগাৰ ৰেঞ্জটোক আমি প্ৰি ডায়েবেটিক বুলি মোটামুটি ক'ব পাৰোঁ। তেওঁলোক ভৱিষ্যতে সম্পূৰ্ণ ডায়েবেটিছ হোৱাৰ ঠান থাকে। তেনেকৈ খোৱাৰ পাছৰ যিটো
চুগাৰ যদি 140লৈকে আমি নৰ্মেল বুলি ধৰোঁ 140 মিলিগ্ৰাম পাৰ ডেচিলিটাৰলৈকে নৰ্মেল পষ্ট পেণ্ডিয়েল ব্লাড চুগাৰ কিন্তু 140ৰ পৰা 199ৰ ভিতৰত 199 মিলিগ্ৰাম পাৰ ডেচিলিটাৰৰ ভিতৰত যদি ব্লাড চুগাৰ তেওঁ এজন মানুহৰ থাকে তেওঁক প্ৰি ডায়েবেটিক বুলি ধৰা হয় সেইটো হৈছে তেজৰ শৰ্কৰাৰ পৰিমাণ কিন্তু কথাটো হৈছে তেনে এজন মানুহটো কেতিয়াও ডাইৰেক্ট চুগাৰ কিছুমানেহে চুগাৰ টেষ্ট কৰি আনে সকলোৱেতো চুগাৰ টেষ্ট কৰি নানে গতিকে আমি প্ৰি ডায়েবেটিক বুলি কোনোবাজন মানুহক ধৰা পেলাবলৈ হ'লে তেওঁ কিছুমান শৰীৰত থকা কিছুমান লক্ষণ আমি চাব লাগিব তেওঁৰ গাত বিশেষকৈ যদি তেওঁ অবেজ হয় অবেজ মানে যদি তেওঁ শকত আবত বেছি শকত তেওঁ যদি তেওঁ ফেটছ বডিত থকা ফেটছৰ পৰিমাণ বা মেদৰ পৰিমাণ মেদবহুলতা থাকে তেনেহ'লে তেওঁ ডায়েবেটিছ ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা খুবেই বেছি থাকে যদিহে তেওঁৰ পৰিয়ালত মাক দেউতাক বা তেওঁৰ ভাই ককাই কাৰোবাৰ ডায়েবেটিছ ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ হিষ্ট্ৰী আছে বা তেনেকুৱা তথ্য আছে তেনে সকল ব্যক্তিও ভৱিষ্যতে ডায়েবেটিছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে তেনে লোকৰ ক্ষেত্ৰত আৰু বিশেষ আৰু কিছুমান আছে যিসকলে ফিজিকেল এক্সাৰচাইজ বা শাৰীৰিক ব্যায়াম আদিৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে বা নকৰে তেনেকুৱা লোকৰ মানুহৰ ক্ষেত্ৰতো ডায়েবেটিছ ভৱিষ্যতে হোৱাৰ সম্ভাৱনা থাকে চ' তেনে কিছুমান মানুহক আমি যদি আমি বিচাৰি উলিয়াব পাৰোঁ তেওঁলোকক যদি আমি ব্লাড চুগাৰ টেষ্ট কৰা যায় তেনেলোকক সেইসকল লোকৰ ক্ষেত্ৰত প্ৰি ডায়েবেটিক ৰোগী ধৰা পৰাৰ সম্ভাৱনা খুব বেছি গতিকে আমি এই কিছুমান ৰিস্ক ফেক্টৰ মন কৰিব লাগিব যে সেই ৰিস্ক ফেক্টৰ মেদবহুলতা শাৰীৰিক ভাৱে বেছিকৈ এক্সাৰচাইজ নকৰা ব্যক্তি তাৰমানে যোনে এলাহ কৰি থাকে বেছি যোনে ফিজিকেল এক্সাৰচাইজ নকৰে তেনে সকল ব্যক্তি যোনে বেছিকৈ মানে খাদ্য খাই বেছিকৈ ভাল পায় বিশেষকৈ চৰ্বিযুক্ত আহাৰ হওক শৰ্কৰাযুক্ত আহাৰ বেছিকৈ খায় অথচ তেওঁলোকৰ টেণ্ডেঞ্চি আছে চুগাৰ হোৱাৰ তেনে ব্যক্তিৰ ক্ষেত্ৰতো সোনকালে চুগাৰ হোৱাৰ মানে সম্ভাৱনা বেছি আৰু ফেমিলি হিষ্ট্ৰী যিটো মানে পৰিয়ালত ডায়েবেটিছ ৰোগী থকা ব্যক্তি থকা পৰিয়ালসমূহৰ ক্ষেত্ৰতো অন্যান্য ব্যক্তিসকলে চুগাৰ হোৱা বা ডায়েবেটিছ ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি আছে গতিকে তেওঁলোকৰ ক্ষেত্ৰত আমি চেকআপ কৰি পেলাই প্ৰি ডায়েবেটিক ষ্টেজটো ধৰা পেলাব পাৰিম আৰু ধৰা পেলোৱাৰ পাছত আমি তাৰ এইখিনি তেওঁলোকক সেই সমস্যাটোৰ পৰা কেনেকৈ তেওঁক নিয়ন্ত্ৰণলৈ আনিব পাৰোঁ তেওঁক সম্পূৰ্ণ ডায়েবেটিছ ৰোগ হোৱাৰ পৰা আমি কেনেকৈ তেওঁক বাধা দি ৰাখিব পাৰোঁ অন্ততঃ কিছু বছৰলৈ সেই ধৰণৰ আমি পদক্ষেপ ল'ব পাৰিম হয় বহুত বহুত ধন্যবাদ ছাৰ বহুত মূল্যৱান আপুনি সাৰুৱা এটা তথ্য দিছে আৰু আমাৰ জনসাধাৰণ সজাগ হ'বলৈ হ'ল বিশেষকৈ যিসকল 30s নিয়াৰ এবাউট 25 to 30 এজৰ ভিতৰত আছে এই ব্যক্তিসকল বেছিকৈ সতৰ্ক হোৱাটো উচিত নহয় জানো? হয়